Hi friends, good morning. আজি বতৰটো বৰ ঠাণ্ডা আৰু কিনকিনকে বৰষুণো দি আছে আৰু সেইকাৰণে মই ছাতি লৈ পেলাই এঠাইলৈ আহি আছো। আজি ভাদৰ 3 তাৰিখ আৰু এই 3 তাৰিখে মোৰ এটা বিশেষ দিন আহে আৰু এই বিশেষ দিনটোত মই এটা কাম কৰি ৰাখিম। এইটো হ'ল গছপুলিয়া আৰু এই গছপুলিটো মই এতিয়া ৰুই ৰাখিম, চাফা কৰি লওঁ। এই গছপুলিটো মই ইয়াত ৰুই ৰাখিলোঁ আৰু গছপুলিটো ডাঙৰ হৈ আহিব আৰু ক্ৰমান্বয়ে মোৰ বয়সো বাঢ়ি আহিব আৰু এটা সময়ত মই বৃদ্ধ হ'ম আৰু গছপুলিটো পুৰঠ হৈ উঠিব। এয়াই হ'ল জীৱন। এয়া হ'ল মোৰ মৰমৰ মা আৰু মৰমৰ মায়ে মোক 9 মাহ 10 দিন 10 দিন নে তাতকৈ কম 9 মাহ 10 দিন মোক গৰ্ভত ৰাখি জন্ম দিলে। এই পৃথিৱীখন, এই ধুনীয়া পৃথিৱীখন মই দেখিবলৈ সৌভাগ্য হ'লোঁ। আৰু মই এটা কথা মাক সুধিম হা, মই তোমাৰ গৰ্ভত থাকোঁতে তুমি বাৰু খুব কচু খাইছিলা নেকি? নহয় মানে সকলোৱে কয় ই বৰ কচু গুটি হেনো, মই বিৰাট বদমাছ হেনো, সেইকাৰণে মই সুধিছোঁ কচু খাইছিলা নেকি? নাই খোৱা। গতিকে এতিয়া ক্লিয়াৰ কৰি দিলোঁ, মোৰ মায়ে কিন্তু কচু গুটি খাই পেলাই মোক জন্ম দিয়া নাই। আপোনালোকে সেই ভুল ধাৰণাটো আঁতৰাই পেলাওক, মই এনেই দুষ্ট। বাৰু ঠিকে আছে। এই মাক মই আজি এই বিশেষ দিনটোত প্ৰতি বছৰৰ দৰে এইবছৰো মই সেৱা জনাম। এয়া মায়ে মোক জন্মদিন বুলি ইয়াক উপহাৰ দিছে আৰু এয়া এইটো 200 টকা এটা দিছে। বহুত, এই 200 টকাটোৱে বহুত। মোক চুমা এটা নাখায়। এয়া হৈছে জগন্নাথ প্ৰভুৰ মন্দিৰ আৰু এই মন্দিৰত প্ৰতি বছৰে ভাদ মাহৰ 3 তাৰিখে মোৰ জন্মদিনৰ কাৰণে ইয়াতে মই বন্তি জ্বলাই আহিছোঁ আৰু এইবছৰো জ্বলাবলৈ আহিছোঁ। ভগৱানে চাগে মোক পৰীক্ষাই লৈছে, কিয়নো আজি নেৰানেপেৰা বৰষুণ। আগে পিছে এনেকুৱা বৰষুণ হোৱা নাই, এইবাৰ প্ৰথম আমি পাইছোঁ। বৰষুণ দিছে, ব'লা 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 ব'লা। এতিয়া আমি বন্তি জ্বলাম। তুমি ক'লে আহিলা? অ' নমু কৰিবলৈ আহিলা? তাৰপিছত আজি দেউতা কি? অ' হেপী বাৰ্থডে। মোক হেপী বাৰ্থডে বুলি কোৱা আকৌ। কোৱা হেপী, থেংক ইউ। মানে অ' এয়া হৈছে গোসাঁই আৰু গোসাঁয়ে মোক প্ৰতি বছৰে মোৰ জন্মদিনত আশীৰ্বাদ দিয়ে। তোমাৰ জন্মদিন সফল হওক, আয়ুষ বিভিন্ন শূন্য হওক। মাহী আৰু মূৰতে কালাৰ কৰি আছে। জগন্নাথ মন্দিৰৰ প্ৰসাদ কেইটামান মাহীক দি থৈ যাওঁ, সেইকাৰণে ইয়াত সোমালোঁ। মানে মোক এতিয়া বাৰ্থডে বুলি মিঠাই খুৱাই দিব। থেংক ইউ। ইয়াৰ মাজত মাহী যে মোৰ নিজৰ মাহী, মানে নিজৰ মাহী, মায়ে ভৈনীয়েক। থেংক ইউ। ইয়াৰ আইতা মানে মাহীৰ শাহুমা কিৰণবালা হাইস্কুলৰ টিচাৰ আছিলে। এয়া আমি ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ল'লোঁ, আমাৰ অসমীয়া যিটো সংস্কৃতি আমি পিন্ধি লৈছোঁ। আৰু কি কাৰণত পিন্ধিছোঁ সেইটো এতিয়াই নকওঁ, আমি ক'ৰবাত গৈ আছোঁ আৰু আপোনালোকে যিটো ভাবি আছে আমি তাত যোৱা নাই, আমি বেলেগ এঠাইলৈহে গৈ আছোঁ। এয়া হ'ল পাৰ্থসাৰথী, মোৰ সখা। আৰু সখা মানে হ'ল এই কি বুলি কয়, ঘৰত ধৰা সখা। আৰু আজি নতুন প্ৰজন্মই ঘৰত ধৰা সখা কি ভালকৈ বুজি নাপায়। আচলতে হোমৰ গুৰিত যোন বহিছিল সেয়া সখা, আৰু বিপদে আপদে মোৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দি পেলাই বহিছে এতিয়া। আৰু সেইটো এতিয়ালৈকে আমাৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল নোহোৱাকৈ চলি আছে। কি ক'বা? গগনদাক আজিৰ দিনটোত বহুত শুভেচ্ছা জনালোঁ। ভাল হওক। আমি এটা জেগালৈ যাম, আপোনালোকে চাই থাকিব। আমি চুৰিয়া পিন্ধিলোঁ, পাঞ্জাবী পিন্ধিলোঁ, গামোচা ল'লোঁ, লগত এইফালে এয়া হ'ল দেৱাশিষ। আৰু মোৰ টুইষ্ট এটা আছে এইপিনে কথাটো। টুইষ্টটো এনেকুৱা, দেৱাশিষ আৰু সেই পাৰ্থসাৰথী এই দুইজন মোৰ মাইকী মানুহৰ লগত সহপাঠী, মানে একেলগে পঢ়িছিলে। আৰু মই কেনেকৈ উফৰি খাপৰি আহি পেলাই ইয়াৰ মাজত সোমালোঁ নাজানো। আৰু বহুতে মানে মোক সুধি থাকে বহুতে মানে প্ৰশ্ন কৰে যে পাৰ্থ আপোনাতকৈ বহুত সৰু, সেই ল'ৰাটোক আপুনি কিয় সখা বনালে? আচলতে দুইটাই মনটো প্ৰায় একেই। আৰু 2 নম্বৰ কথা হ'ল মই তাতকৈ ডাঙৰ যে, সেইকাৰণে মোক মানে সি সন্মান কৰে। এইটো আজি মই ক'বই লাগিব, আৰু যথেষ্ট সন্মান কৰে। আৰু মই ইয়াক ভাইটি বুলি নাভাবোঁ, মই সখা বুলিয়ে ভাবোঁ। তথাপিও মানে আমি দুইটাৰ মাজত সেইকাৰণে চাগে আমাৰ কাজিয়া পেচাল নাই। আজিৰ যুগত কি হৈছে, সখা হয়
কিন্তু বহুত দিন টিকি নাথাকে মানে এই বিয়াৰ দিনাখনে যি সখা হ'ল তাৰপিছত আৰু নাথাকে কিন্তু আমাৰ আপদে বিপদে সখা দৌৰি আহে আৰু সেইটো কাৰণে ভাল লাগে কি ক'বা গগন দাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিলে থেংক ইউ আৰু বাকীখিনি আমি ক'ত যাওঁ কি কৰোঁ এইটো টুইচ হৈ থাকিলে চাই থাকিব এতিয়া চাই থাকিব কাপোৰ তিতি গ'ল যে এতিয়া ইয়াতে এয়া পিন্ধি এয়া আকৌ বেলেগ কাপোৰ এযোৰ পিন্ধি লৈছে আমাৰ মাহীয়ে কৈছে হেই মাইকী মানুহ বুলি কয় নেকি আমি গৈ আছোঁ আমাৰ ক'লৈ গৈ আছোঁ এতিয়াই নকওঁ আৰু গৈ আছোঁ এয়া দেৱাশিছে গাড়ী চলাইছে আৰু এইফালে সখা বহি লৈছে আৰু মানুহে মই পিছত বহি লৈছো চিন কাটা হেনো মাইকী মানুহ বুলি ক'লে একেবাৰে ভীষণ খং উঠে আৰু মই কৈ পেলাই ভাল পাওঁ মানে মই জোকাই থাকোঁ আৰু এয়া ছোৱালী আমি পিছত বহিছো মাইক ভাল পোৱা নে মোক ভাল পোৱা মাইক ভাল পোৱা নহ'লে ততি নিদিব যে আমাৰ মানে এই মানে এটা নিজে নাম দি লৈছে মানে গাখীৰ খোৱাটো তাক ততি বুলি কয় এতিয়া মানে তাই মানে ততিটো নিদিব যে সেইকাৰণে মাকক ভাল পায় আৰু আজি মানে আমাৰ জন্মদিনৰ প্লেনিংটো অলপ বেলেগ আছিলে কি হ'ল বৰষুণটো দি দিয়াৰ কাৰণে গোটেই বস্তুটো ইউ টাৰ্ণ কৰিব লগা হৈছে ৰ'ব মই তাক বুজি পোৱা নাই আপোনাৰ ছালটো কিয় সুতোৱা সুতো এই এইটো নকবা দেই বেলেগ ছোৱালীবিলাকক নকবা মানে কথাটো কি হৈছে এচিটো বেছি এচিটো খাই দিলে মোৰ ছালটো একদম ফাটা আৰম্ভ কৰি দিয়ে কলি এই গৰম দিনত কি খানে গৰম দিনত অলিভ অইল খালে উপায় নাইকিয়া আমি বেছিকে ল'ব নোৱাৰো এয়া আমি আহি পাই গলো আমাৰ গন্তব্য স্থান আপোনালোকে দেখোতে চাগে গম পাইছে যোনে যোনে আহিছে মোৰ সন্মুখে সন্মুখে যি ভাগ নামঘৰ আছে সেই নামঘৰ ভাগলৈকে আহি আছো এইয়া নামঘৰ ভাগ ইয়াত লিখা আছে ভৰালি নামঘৰ এয়া আমি এতিয়া ভৰালি নাম আহি পাই গলোহি এয়া ৰাইজে চেলফি উঠাৰ লাগিয়ে গ'ল কি কান্দিছা নেকি এইখিনি গাৰ্লফ্ৰেণ্ডৰ ঘৰ আছিল নেকি বতৰটো বেয়া কাৰণে মানে আজি মানুহৰ সমাগমটো খুব কম হ'ব চাগে নমুকৈ দিয়া কৃষ্ণ প্ৰসাদ থৈ দিছে এয়া ভাইটিয়ে আৰু চাওঁ ভাইটিৰ হাতটো দেখুৱাই দিয়াচোন এয়া দেখিছে এয়া ভণ্টি ঢেৰ এয়া প্ৰসাদ অকণমান খাই আইতা এই ছোৱালীজনীক আশীৰ্বাদ অকণ ভৰালি নামঘৰলৈ আহিলোঁ সেৱা সৎকাৰ কৰিলোঁ আৰু এতিয়া আকৌ আমি গৈ আছোঁ এয়া বহুত দিনৰ মূৰত পালোঁ আৰু এওঁ হ'ল সঞ্জীৱ গগন আৰু মই হ'ল জ্যোতি গগন আৰু দুইটা দেখিবলৈ ষ্ট্ৰাকচাৰটো একেই চুলি কেঁকুৱাকৈ কৰি মেগি কিবা এটা কৈ দিয়ে এইফালে কৈ দিয়ে আজি পালোঁ ভাত পালোঁ গগন আৰু নাটক কৰে খুব ধুনীয়া এক্টিং কৰে তাৰ বাহিৰে কেইবাখনো কৰি আছে নাই এনেই কৰি আছোঁ আৰু এনেই নহয় পইচালেই কয় ভালেই লাগে মানে আহি থাকোঁ আৰু মিঠা বুলি কওঁ ই ওলালে কওঁ আৰু মোৰ মিঠা ওলাইছে আৰু মোক মানে কি হৈছে মোক মাইকী মানুহে মানে গালি দি আছে কৈছে নহয় এইখন ইমান পুৰণা গামোচাখন আপুনি লৈ আহিছে ভাল গামোচা আছিলে ভাল গামোচা কিয় লৈ নাহিলে আচলতে কি হ'ল এই গামোচাখন মোৰ মায়ে নিজে তাঁতৰশালত বোৱা আগতে মায়ে শিপিনী আছিলে মায়ে নিজেই এনেকুৱা গামোচাবিলাক বৈছিলে আৰু সেইকাৰণে মায়ে ইমান মৰমত মোক দিছিলে আজি 4 বছৰমানৰ আগতেই দিছিলে এই গামোচাখন সেইকাৰণে মানে এই গামোচাখন মই লৈ আহিছোঁ পুৰণা হ'লেও এই গামোচাখনৰ মাদকতা আছে আৰু এনেইটোতো মই অনুষ্ঠান বা ক'ৰবাত বিহু ফাংচন কৰিবলৈ গ'লে তাত মোক গামোচা দিয়ে আচলতে সেয়া গামোচা মোৰ ঘৰত ধেৰ আছে কিন্তু সেই গামোচাখনৰ যিটো মৰম এইখনৰ মৰমটো অলপ বেলেগ এখন মা নিজে বোৱা গামোচা ন সেইকাৰণে এই গামোচাখন মই লৈ আহিছোঁ এতিয়া আমি কিবা এটা খাই লওঁ চুগাৰ ফ্ৰী এটা দেখিলোঁ এই কফিৰ লগত চুগাৰ ফ্ৰী এটা দিছে চুগাৰ ফ্ৰী মানে কি হৈছে মোৰ হাই প্ৰেছাৰ সেইটো কাৰণে দিছে আচ্ছা হাই প্ৰেছাৰ চুগাৰ ফ্ৰী খাই ন মই মানে এতিয়া জন্মদিন বুলিতো কি কি খোৱা সুধিছোঁ কফিও খাম আধাতে এৰিলে পেটলৈ নাযায় আৰু আমি এতিয়া খালো ঠিকছে পেট ভৰাই খালো খাই পেলাই আমি এতিয়া গৈ আছো ঘৰলৈ মানে নগাঁৱলৈ গৈ আছো গগন দাকো আজি আমাৰ ঘৰলৈ লৈ যাম এগৰাকী হ'ল মোৰ শাহুমা আৰু এতিয়া আমি ঘূৰি পকি আহি শাহুমা ঘৰ পালোহি শাহুমাৰ পৰা আশীৰ্বাদ ল'বলৈ
মই সেৱা কৰিছোঁ এতিয়া গিফ্ট কি দিবা দিম আৰু এয়া দিছোঁ মৰমে গিফ্ট মৰমে গিফ্ট নহ'ব এইবাৰ কিবা এটা দিব লাগিব তেওঁৰ জন্মদিনৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু আগুৱাই যাওক মই এইখিনিয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ক'লে আগুৱাই যাম তেলৰ দাম যি বাঢ়িছে মই ক'লে আগুৱাই যাম তুমি যিটো কামত আছা সেই কামটোত আগুৱাই যাবলৈ দিছোঁ আচ্ছা মই যিবিলাক কামত মানে লাগি থাকোঁ সেইবিলাক লৈ তুমি সুখী নে নহয় সুখী বহুত সুখী কিন্তু মোৰ হাতত চব সময়তে পইচা নাথাকে যে নালাগে পইচাতকৈ মই মানে কামহে বেছি ভাল পাওঁ মই এইখিনিতে আপোনালোকক এটা পৰামৰ্শ দিওঁ মানে কেতিয়াও ওচৰৰ পৰা বিয়া পাতিব নালাগে কিয়নো ওচৰৰ পৰা বিয়া পাতিলে আপোনাৰ কি হয় গৰু পোৱালি জগিলেও আহিব লাগে ফেহু খাবলৈ এতিয়া জন্মদিন বুলি মই এতিয়া ঘৰতো থাকিব লগা হৈছে ইয়াতো থাকিব লগা হৈছে এটা মানুহ দুফাল কৰি পেলাইতো আহিব নোৱাৰোঁ এই বৰষুণে চৰষুণে আহি ইয়াৰ পাবহি লগা হৈছে শাহুমা ঘৰত খোৱা বোৱাৰ কি আয়োজন কৰিছে এয়া ক'ত উঠি আছে দেখিছে এয়া ওখ যে এয়া ওখ কাৰণে ইয়াত তুলৰ ওপৰত উঠি গৈছে নেদেখে কি বনাই আছা এয়া হ'ল খোলখালি দেই খোলখালি অৰ্থটো আপোনালোকে গম পাই চাগে খুলি খুলি খালি এয়াই হ'ল খোলখালি আৰু খোলখালিয়ে এইয়া তুলৰ ওপৰত উঠি লৈ পেলাই এইয়া বনাই আছে কি বনি আছে মাংস আকৌ দুভাগকে বনাইছে যে আচ্ছা কিয় বেমাৰ হৈ আছে নেকি আয়ো দেখি আচ্ছা কি মাংস খাচী মাংস বাহ থেংক ইউ দেই যিসকলে মোক ফোন কৰি হওক বা হোৱাটছআপত ষ্টেটাছ লগাই হওক ফেচবুকত হওক বিভিন্ন মাধ্যমেৰে মোক জন্মদিনৰ শুভেচ্ছা জনালে সকলোকে মই এই চেগতে বহুত 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 অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালোকৰ মৰমখিনি অনাগত সময়বিলাকত পাই থাকোঁ তাকে আশীৰ্বাদ কৰিব এয়াই আছিল আজিৰ ভিডিঅ' আজিলৈ বাই বাই